ঘৰত যদি ডালিম গছ আছে আৰু যদি আপুনি ভিডিঅ'টি নাচায় তেন্তে জানি লওক আপুনি ডাঙৰ ভুল কৰিছে। সেয়েহে বন্ধু বান্ধৱীসকল, প্ৰথমে মোৰ চেনেল টিপছ ABC 101লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? আশা কৰোঁ ভালে আছে, সুস্থ আছে আৰু সদায় দৰে এই চেনেলৰ প্ৰতিটো ভিডিঅ' চাই গৈ আছে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি কিন্তু খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টি অলপো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই গৈ থাকক আৰু এতিয়া আহক ভিডিঅ'টি আৰম্ভণি কৰি লওঁ। বন্ধু বান্ধৱীসকল, বিশ্বাস কৰা হয় যে এই ডালিম গছত মানুহৰ ভাগ্য সলনি কৰা শক্তি আছে। ডালিম কেৱল এটা সুস্বাদু ফল নহয়, ই অতি পুষ্টিকৰো। ই দেহত ৰক্ত বৃদ্ধি কৰে, পেটৰ অসুখ দূৰ কৰে, মন শান্ত কৰে আৰু শক্তি বৃদ্ধি কৰে। আয়ুৰ্বেদত ডালিমৰ ফল, ফুল, পাত আৰু ছাল সকলোবোৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। সেইবাবে ইয়াক ঔষধীয় গছ বুলিও কোৱা হয়। আমাৰ শাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰৰ অনুসাৰে ঘৰত লগোৱা গছ গছনি কেৱল সৌন্দৰ্য বহুৱা বস্তু নহয়, ই আমাৰ জীৱনত ইতিবাচক শক্তি, শান্তি আৰু সৌভাগ্য আনিবলৈ সহায় কৰে। পুৰণি কালৰ পৰা আমাৰ দেশত গছক পূজা কৰাৰ পৰম্পৰা আছে, কাৰণ বিশ্বাস কৰা হয় যে গছত দেৱ দেৱীৰ বাস মানা হয়। সেয়েহে এতিয়া জানো আহক ডালিম গছ লগোৱাৰ সঠিক নিয়ম আৰু তাৰ ফলাফল। বন্ধু বান্ধৱীসকল, যদিহে আপোনাৰ ঘৰৰ পূব, উত্তৰ বা ঈশান উত্তৰ পূব দিশত বাগিচা বা গছ থাকে, তেন্তে সেই ঘৰখনত ধন সম্পত্তি, মান সন্মান, সুখ শান্তি বৃদ্ধি পায়। তেনে ঘৰত বাস কৰা মানুহবোৰ সাধাৰণতে নম্ৰ, ভদ্ৰ আৰু ধৰ্মপান হয়। কিন্তু যদি কোনোবাই দক্ষিণ পশ্চিম নৈಋত্য দিশত বাগিচা কৰে, তেন্তে ই অশুভ ফল দিয়ে বুলি কয়। এনে ঘৰত আৰ্থিক সমস্যা, অসুখ বিসুখ আৰু মানসিক অশান্তিয়ে দেখা দিয়ে বুলিও কোৱা হয়। ডালিম গছ বিশেষকৈ পূব দিশত লগোৱাটো অতি শুভ বুলি ধৰা হয়। ই সূৰ্যৰ শক্তিৰ সৈতে জড়িত, যিয়ে জীৱনত উন্নতি আৰু সফলতা আনে। যদিহে আপোনাৰ ইচ্ছা ধন বৃদ্ধি, সুখ সমৃদ্ধি আৰু বংশ বৃদ্ধি, তেন্তে ডালিম গছ অগ্নিকোণ অৰ্থাৎ পূব দক্ষিণ দিশত লগাব পাৰে। ই অত্যন্ত শুভ ফল দিয়ে বুলি বিশ্বাস কৰা হয়। ঘৰৰ আগফালে ডালিম গছ লগোৱাটো সৰ্বোত্তম বুলি কোৱা হয়, কিন্তু ঘৰৰ মাজত বা একেবাৰে কেন্দ্ৰত এই গছ লগাব নালাগে, কাৰণ ই শক্তিৰ সঠিক প্ৰৱাহ বন্ধ কৰিব পাৰে। আন এটা গুৰুত্বপূৰ্ণ নিয়ম হৈছে ডালিম গছ কেতিয়াও উত্তৰ পশ্চিম দিশত লগাব নালাগে। ই জীৱনত বাধা আৰু অসুবিধা আনিব পাৰে। এতিয়া আহক কিছুমান ধৰ্মীয় আৰু তান্ত্ৰিক উপায়ৰ বিষয়ে জানো। ডালিম ফুলত মৌ ডুবাই প্ৰতি সোমবাৰে ভগৱান শিৱক অৰ্পণ কৰিলে জীৱনত ডাঙৰ ডাঙৰ সমস্যাও লাহে লাহে দূৰ হয় বুলি বিশ্বাস কৰা হয়। শাস্ত্ৰ অনুসাৰে ডালিম গছত মা লক্ষ্মীৰ বাস মানা হয়। সেইবাবে এই গছ ঘৰত থাকিলে ধনৰ অভাৱ নাথাকে আৰু আৰ্থিক অৱস্থা উন্নত হয়। যদিহে আপোনাৰ কামত বাৰে বাৰে বাধা আহে, তেন্তে ডালিম গছৰ অলপ সৰু অংশ লৈ বিশেষ বিধি অনুসাৰে পূজা কৰি তাবিজ হিচাপে পিন্ধিলে শত্ৰুৰ প্ৰভাৱ কমে বুলি কোৱা হয়। ডালিম গছৰ সঠিক যত্ন ল'লে আৰু মনৰ পৰা সন্মান কৰিলে ই আপোনাৰ জীৱনত সুখ শান্তি আৰু সফলতা কঢ়িয়াই আনে। বন্ধু বান্ধৱীসকল, বিশ্বাস কৰা হয় যে এই ডালিম গছত মানুহৰ ভাগ্য সলনি কৰা শক্তি আছে। ডালিম কেৱল এটা সুস্বাদু ফল নহয়, ই অতি পুষ্টিকৰো। ই দেহত ৰক্ত বৃদ্ধি কৰে, পেটৰ অসুখ দূৰ কৰে, মন শান্ত কৰে আৰু শক্তি বৃদ্ধি কৰে। আয়ুৰ্বেদত ডালিমৰ ফল, ফুল, পাত আৰু ছাল সকলোবোৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। সেইবাবে ইয়াক ঔষধীয় গছ বুলিও কোৱা হয়। আমাৰ শাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰৰ অনুসাৰে ঘৰত লগোৱা গছ গছনি কেৱল সৌন্দৰ্য বহুৱা বস্তু নহয়, ই আমাৰ জীৱনত ইতিবাচক শক্তি, শান্তি আৰু সৌভাগ্য আনিবলৈ সহায় কৰে। পুৰণি কালৰ পৰা আমাৰ দেশত গছক পূজা কৰাৰ পৰম্পৰা আছে, কাৰণ বিশ্বাস কৰা হয় যে গছত দেৱ দেৱীৰ বাস মানা হয়। সেয়েহে এতিয়া জানো আহক ডালিম গছ লগোৱাৰ সঠিক নিয়ম আৰু তাৰ ফলাফল। বন্ধু বান্ধৱীসকল, যদিহে আপোনাৰ ঘৰৰ পূব, উত্তৰ বা ঈশান উত্তৰ পূব দিশত বাগিচা বা গছ থাকে, তেন্তে সেই ঘৰখনত ধন সম্পত্তি, মান সন্মান, সুখ শান্তি বৃদ্ধি পায়। তেনে ঘৰত বাস কৰা মানুহবোৰ সাধাৰণতে নম্ৰ, ভদ্ৰ আৰু ধৰ্মপান হয়। কিন্তু যদি কোনোবাই দক্ষিণ পশ্চিম নৈಋত্য দিশত বাগিচা কৰে, তেন্তে ই অশুভ ফল দিয়ে বুলি কয়। এনে ঘৰত আৰ্থিক সমস্যা, অসুখ বিসুখ আৰু মানসিক অশান্তিয়ে দেখা দিয়ে বুলিও কোৱা হয়। ডালিম গছ বিশেষকৈ পূব দিশত লগোৱাটো অতি শুভ বুলি ধৰা হয়। ই সূৰ্যৰ শক্তিৰ সৈতে জড়িত, যিয়ে জীৱনত উন্নতি আৰু সফলতা আনে। যদিহে আপোনাৰ ইচ্ছা ধন বৃদ্ধি, সুখ সমৃদ্ধি আৰু বংশ বৃদ্ধি, তেন্তে ডালিম গছ অগ্নিকোণ অৰ্থাৎ পূব দক্ষিণ দিশত লগাব পাৰে।
ই অত্যন্ত শুভ ফল দিয়ে বুলি বিশ্বাস কৰা হয়। ঘৰৰ আগফালে ডালিম গছ লগোৱাটো সৰ্বোত্তম বুলি কোৱা হয়, কিন্তু ঘৰৰ মাজত বা একেবাৰে কেন্দ্ৰত এই গছ লগাব নালাগে, কাৰণ ই শক্তিৰ সঠিক প্ৰৱাহ বন্ধ কৰিব পাৰে। আন এটা গুৰুত্বপূৰ্ণ নিয়ম হৈছে ডালিম গছ কেতিয়াও উত্তৰ পশ্চিম দিশত লগাব নালাগে। ই জীৱনত বাধা আৰু অসুবিধা আনিব পাৰে। এতিয়া আহক কিছুমান ধৰ্মীয় আৰু তান্ত্ৰিক উপায়ৰ বিষয়ে জানো। ডালিম ফুলত মৌ ডুবাই প্ৰতি সোমবাৰে ভগৱান শিৱক অৰ্পণ কৰিলে জীৱনত ডাঙৰ ডাঙৰ সমস্যাও লাহে লাহে দূৰ হয় বুলি বিশ্বাস কৰা হয়। শাস্ত্ৰ অনুসাৰে ডালিম গছত মা লক্ষ্মীৰ বাস মানা হয়। সেইবাবে এই গছ ঘৰত থাকিলে ধনৰ অভাৱ নাথাকে আৰু আৰ্থিক অৱস্থা উন্নত হয়। যদিহে আপোনাৰ কামত বাৰে বাৰে বাধা আহে, তেন্তে ডালিম গছৰ অলপ সৰু অংশ লৈ বিশেষ বিধি অনুসাৰে পূজা কৰি তাবিজ হিচাপে পিন্ধিলে শত্ৰুৰ প্ৰভাৱ কমে বুলি কোৱা হয়। ডালিম গছৰ সঠিক যত্ন ল'লে আৰু মনৰ পৰা সন্মান কৰিলে ই আপোনাৰ জীৱনত সুখ শান্তি আৰু সফলতা কঢ়িয়াই আনে। সেয়েহে বন্ধু বান্ধৱীসকল, এইটো মনত ৰাখিব, যিকোনো গছ কেৱল ভাগ্য সলনি কৰাৰ মাধ্যম নহয়, কিন্তু ই আপোনাৰ পৰিৱেশ, মন আৰু জীৱনশৈলী উন্নত কৰাত সহায় কৰে। সঠিক বিশ্বাস, পৰিশ্ৰম আৰু ইতিবাচক চিন্তাধাৰা থাকিলে সফলতা নিশ্চিত পাব। আপোনালোকৰ বাবে এই তথ্য কিমান উপকাৰী হ'ল আমাক নিশ্চয় জনাব। যদি ভাল লাগিছে তেন্তে নিজৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ একেবাৰেই নাপাহৰিব। শেষত সকলোৰে সুস্থ তথা মংগল কামনা কৰি আজি ভিডিঅ'টিৰ পৰা মই বিদায় লৈছোঁ। পুনৰ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকৰ ওচৰত আহি উপস্থিত হ'ম। আজিলৈ ইমানেই, আহিছোঁ। ধন্যবাদ।